নমস্কাৰ নিউজ 24 নৰ্থ ইষ্টলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি উপস্থিত আছোঁ বগৰীগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত। ইয়াত চলি আছে খেল মহাৰণ 2.0, যিটো ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগ অসমৰ তৰফৰ পৰা এই খেল আচলতে আয়োজন কৰা হৈছে আৰু 18 ডিচেম্বৰৰ পৰা 20 ডিচেম্বৰলৈকে খেল চলিব। আজি হ'ল এই খেলৰ দ্বিতীয় দিন আৰু ইয়াত আমি বহুকেইজন খেলুৱৈ আছে, তেওঁলোকে আজি পদক অৰ্জন কৰিছে। সেইকেইজন খেলুৱৈৰ লগত আমি যোগাযোগ কথা পাতিব চেষ্টা কৰিম। আপোনালোক কোন জিপিৰ পৰা আহিছে? আমি কান্দলিমাৰী বৰমাবিটি পঞ্চায়ত। কান্দলিমাৰী কিমানজন আহিছিলে আপোনালোক? আমি 8জন ছোৱালী আহিছিলে, 7জনে জিকিছে। কি কি খেল খেলিছে আজি? 100 মিটাৰ দৌৰ আছে, 200 মিটাৰ দৌৰ আছে, 400 মিটাৰ দৌৰ আছে, কাবাডী আছে। সবেই জিকিছে? সবেই জিকিছে আৰু আমাৰ এজন ছোৱালীয়ে 4টা খেলতে পাইছে, 4টা মেডেল পাইছে। তোমাৰ নাম? কি খেলিছা? কি কি খেলিছা? পদক পাইছা? কি ফাৰ্ষ্ট নে ছেকেণ্ড? ছেকেণ্ড হৈছে। তোমাৰ নাম? তুমি কি পাইছা? কাবাডী আৰু লং জাম্পত ন? এখেতে 2টা পদক পাইছে। তোমাৰ নাম? কিহত পাইছা? কাবাডীত পাইছা ন? তোমাৰ নাম? নাছৰিন চুলতানা। তুমি কিহত পাইছা? কাবাডীত পাইছা। তোমাৰ নাম? তছলিমা বেগম। তোমাৰ ঘৰ? ডিংগাঁও। কিহত পাইছা? কাবাডীত ন? তোমাৰ নাম? কাবাডীতে পাইছা? তোমাৰ নাম? কাবাডীতে পাইছা। তোমাৰ নাম? তুমি কিহত পাইছা? 100 মিটাৰ, 200 মিটাৰ, 400 মিটাৰ ৰানিং আৰু কাবাডী। বহুত কেইটাত পাইছা? কেনেকুৱা লাগিছে এই জুৰিয়াত ইয়াত এই খেল মহাৰণ খেলি? বহুত ভাল লাগিছে। তো আগলৈ কি হোৱাৰ মন? প্লেয়াৰ হিমা দাসৰ নিচিনা খেলিব ভাল ন? মুঠ কিমান আজি কিমান 100 মিটাৰ খেলিছিলে? 100 মিটাৰ খেলিছোঁ, 200 মিটাৰ খেলিছোঁ। 100 মিটাৰ কিমান সময়ত কমপ্লিট কৰিছা? 11 ছেকেণ্ড। কিমান সময় লাগিছে 100 মিটাৰ কমপ্লিট কৰোঁতে? 11 ছেকেণ্ড। 11 ছেকেণ্ড লাগিছে। প্ৰথম চান্স পাইছে ন? ভাল লাগিছে। আগলৈ আশা কৰিছোঁ তুমি বহুত আগলৈ আগুৱাই যোৱা। আমাৰ শুভেচ্ছা থাকিল তোমালৈ। জুৰিয়া বজাৰৰ নিচে কাষতে অৱস্থিত বগৰীগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আজি কেইবাটাও খেল অনুষ্ঠিত হৈ যায়। আজি দ্বিতীয় দিন আছিলে আৰু এই দ্বিতীয় দিনত কেইবাটাও খেল অনুষ্ঠিত হৈ যায়। যিটো ইয়াক ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগ অসমৰ তৰফৰ পৰা এই খেল আয়োজন কৰা হৈছে আৰু আজিৰ যিটো খেল ইয়াত অনুষ্ঠিত হৈছে, এই 3 দিন যিটো খেল অনুষ্ঠিত হ'ব, ইয়াৰ ৰূপহীহাট বিধানসভা সমষ্টি পৰ্যায়ৰ প্ৰতিযোগিতা আৰু কেইবাটাও ইয়াত খেল অনুষ্ঠিত হ'ব। এথলেট, কাবাডী, ভলীবল, ফুটবল, দবা, চাইকেল চলোৱা আদি বিভিন্ন খেল অনুষ্ঠিত কৰা হ'ব। আৰু অহাকালি যি অন্তিম দিনত চাইকেল চলোৱা, যিটো জুৰিয়াৰ পৰা দগালৈকে যোৱা হ'ব আৰু দগাৰ পৰা আকৌ উভতি অহা হ'ব। প্ৰায় 4 কিলোমিটাৰ 8 কিলোমিটাৰৰ এই খেলটো হ'ব চাইকেল চলোৱা। আৰু ইয়াৰ পিছতে ইয়াতে অনুষ্ঠিত হ'ব দবা খেল, যিটো হ'ব অন্তিম খেল। উল্লাসিত হৈ আছে আচলতে পদক জিকি এইদৰে উল্লাসিত হৈ পৰিছে খেলুৱৈসকল। বিভিন্ন পঞ্চায়তৰ পৰা আহিছে খেলুৱৈসকল আৰু তেওঁলোকে উল্লাসিত হৈ পৰিছে। বিভিন্ন পদক অৰ্জন কৰিছে তেওঁলোকে, যাৰ বাবে তেওঁলোক উল্লাসিত হৈ পৰিছে। নিজৰ যি মনৰ আনন্দ তেওঁলোকে প্ৰকাশ কৰিছে।
তোমালোক কোনটো জিপিৰ পৰা আহিছে চটিয়ান জিপি কি জিকিছা ৰাণাৰ চাপ পাইছা ন কেনেকুৱা লাগিছে ভালে লাগিছে খেল মহাৰণ 2.0 অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগে অনুষ্ঠিত কৰা এই খেলত কেইবাটাও দলে আজি যিহেতু দ্বিতীয় দিন আছিলে আৰু এয়া ৰূপৈহাট বিধানসভা সমষ্টি পৰ্যায়ৰ খেল আছিলে আৰু কেইবাটাও দলে আজি যিহেতু ফুটবল অনুষ্ঠিত হৈছে কাবাডী অনুষ্ঠিত হৈছে আৰু তেওঁলোকৰ অন্তিম যি খেল আছে ফাইনেল খেল অনুষ্ঠিত হৈছে তেওঁলোকে পদক জিকিছে এই প্ৰতিভাসমূহ আচলতে বিকশিত হৈ আগবাঢ়ি গৈছে আমিও কামনা কৰোঁ তোমাৰ কোন জিপিৰ কিহত জিকিছে ফুটবল এবভ 17ত আমি জয় হৈছোঁ এবভ 17ত উইনাৰ জিকিছা ৰাণাৰ আপ কোন হৈছে ৰাণাৰ আপ হৈছে আপোনাৰ কেনেকুৱা লাগিছে ভালেই লাগিছে নিজৰ জিপিত খেল হৈছে আমি নিজে চেম্পিয়ন হৈছোঁ যিহেতু আমাৰ বহুত ভাল লাগিছে শুভেচ্ছা থাকিল তোমালোক এইদৰে আচলতে যি প্ৰতিভাসমূহ বিকাশৰ এক সুযোগ তেওঁলোকে লাভ কৰিছে বিভিন্ন খেলুৱৈসকলে তেওঁলোকৰ যি প্ৰতিভা আছে প্ৰতিভাসমূহ দেখুৱাবলৈ তেওঁলোকে ইয়াত সুযোগ পাইছে ফুটবল কাবাডী এথলেটিক্স ভলীবল দবা খেল আৰু চাইকেল চলোৱা খেল যিহেতু ৰূপৈহাট বিধানসভা সমষ্টি পৰ্যায়ৰ খেল ইয়াত অনুষ্ঠিত হৈছিলে আৰু এই খেল অনুষ্ঠিত হৈছে বগৰীগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত যিটো 18 তাৰিখৰ পৰা 20 তাৰিখলৈকে চলিব আজি হ'ল দ্বিতীয় দিন এই খেলৰ আৰু অহাকালি দুটা খেল আছে সেয়া হ'ল দবা খেল আৰু চাইকেল চলোৱা খেল যিটো জুৰিয়া এইটো ফিল্ডৰ পৰাই এই খেলপথাৰৰ পৰা আৰম্ভ হ'ব আৰু দগাঁওলৈকে যোৱা হ'ব যি 4 কিলোমিটাৰ যোৱা আৰু 4 কিলোমিটাৰ অহা মুঠ 8 কিলোমিটাৰ তেওঁলোকে চাইকেল চলাই অহা যোৱা কৰিব যি ভিতৰুৱা গাঁৱৰ পৰা ওলাই আহি নিজৰ প্ৰতিভা আচলতে দেখুৱাবলৈ প্ৰয়াস কৰিছে যত্ন কৰিছে বহুত তেনেদৰে প্ৰতিভা ওলাই আহিছে যাৰ বাবে আচলতে ক'ব গ'লে অসম চৰকাৰক ধন্যবাদ ভাৰত চৰকাৰক ধন্যবাদৰ পাত্ৰ আৰু এই খেল অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ তৰফৰ পৰা অনুষ্ঠিত কৰা হৈছে আৰু যিটো খেল ৰূপৈহাট বিধানসভা সমষ্টি পৰ্যায়ৰ খেল ইয়াত অনুষ্ঠিত হৈছে বগৰীগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত যিটো হ'ল জুৰিয়া বজাৰৰ নিচেই কাষতে অনুষ্ঠিত ধন্যবাদ